সন্মুখত ২৬ৰ মহাযুদ্ধ কোনে নেতৃত্ব দিব ৰাজ্যিক বিজেপি কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদক লৈ বিজেপিৰ ভিতৰ চৰাত চলি থকা গুণা কথাৰ অৱশেষত অৱসানৰ দিশে বিজেপিৰ সভাপতি পদৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জানুৱাৰীত সম্পন্ন হ'ব ৰাজ্যিক বিজেপিৰ নিৰ্বাচন সমিতিৰ কাম মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 16 জানুৱাৰী 17 তাৰিখে আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব অহাকালি নিশা 7 বজালৈকে মনোনয়ন পত্ৰ দাখিলৰ সময় থাকিব যদি এখন মনোনয়ন পত্ৰ থাকে তেতিয়াহ'লে আমাৰ 17 তাৰিখে 11টা বজাত তেখেতক সভাপতি হিচাপে ঘোষণা কৰা হ'ব 17 এখন মনোনয়ন পত্ৰ দাখিল হ'লে তেওঁৱেই হ'ব পৰৱৰ্তী সভাপতি এখনতকৈ অধিক মনোনয়ন দাখিল হ'লেই অনুষ্ঠিত হ'ব নিৰ্বাচন ইয়াৰ লগে লগে বিজেপিৰ ভিতৰ চৰাত আৰু বাহিৰত চৰ্চিত হৈছে কেইবাটাও প্ৰশ্ন বিজেপিৰ ৰাজ্যিক সভাপতি পদৰ বাবে চৰ্চাত আছিল কেইবাটাও নাম বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই আগন্তুক ২৬ৰ নিৰ্বাচনত বিজেপিক নেতৃত্ব দিব বুলিও চলিছিল সৰব চৰ্চা সমান্তৰালভাৱে পূৰ্বৰ সভাপতি ৰঞ্জিত দাসে পুনৰ বিজেপিৰ ৰাজ্যিক সভাপতি হ'বলৈ মন মেলাৰ কথাও বিগত সময়ছোৱাত চৰ্চা লাভ কৰিছিল চৰ্চাত আছিল সাংসদ পল্লৱ লোচন দাসৰ নাম আৰু এটা দিনৰ পিছতে 17 জানুৱাৰীত কিমানজন নেতাই মনোনয়ন দাখিল কৰিব তাৰ পিছতহে এই সকলো জল্পনা কল্পনাৰ অন্ত পৰিব নিউজ ডেস্ক ৰিপোৰ্ট দ্য গ্লোবেল নিউজ